Ora, আজি ভাত খাবলৈ নিদিয়া নাকি? ভাত বনাইছ না? Ora, ভাত খাবলৈ নিদিয়া নাকি আজি? গৰু পিটন লাগে। ঐ, মুখে মাতত এখন কেলে? মুখত কি ভেকুলী সোমালা নাকি? কি বনাব লাগে কি বনাব লাগে যিকেইটা পইচা কাম কৰি পাইছিলো সেইকেইটা পইচা মোৰ পৰা টকা নি পেলাই গৰু মুটনি খালে কাৰ মুটনি খাই আহিছে এতিয়া মোক আহি দম দিবলৈ আহিছে ভাত লাগে জক কলৈ যায় গৈ খাই আহক ইমান কষ্ট কৰি ঘৰখন চলোৱা মানুহেহে গম পায় মদ খাই পেলাই ত'ত ভৰি থকা মানুহে কি গম পাব সময়মতে আহি আকৌ ভাতৰ কাঁহী জুতি ল'বলৈহে লাগে আহি পাৰেহি তাৰপৰা কি জানে এই মুটনিবোৰ খোৱাই এৰি দিয়ক হয়নে এৰি দিয়কচোন ঘৰখন চলোৱা চিন্তা কৰক অকণমান মইনো কিমান লোকৰ ঘৰে ঘৰে হাজিৰা কৰি ঘৰখন চলাম বাৰু কওকচোন ঐ মাইকী বাল মাইকী কথা ক'বলৈ আহিছ কেলা কি কথা ক'বলৈ আহিছ তই মোক মোৰ ঘৰ মোৰ কথা মই মদ খাওঁ কিবা বেলেগ খাওঁ মোৰ কথা তোৰ দৰকাৰ নাই তই সময়মতে ভাতকেইটা মোক যোগাৰ কৰি দিব নোৱাৰ কিহ মাইকী ওলাবলৈ আহিছ কিহাক মদ খাবলৈ হাক দিবলৈ আহিছ তই ঐ হাৰামজাদি এতিয়া মোৰ ঘৰৰ পৰা ওলাই যা মাৰ ঘৰলৈ যাগে যা মাৰ ঘৰ বন্ধনী নহয় পইচা কেইটামান মোক আনি দিব নোৱাৰ মাৰ ঘৰ ফবজহি মাৰ একদম যা মোৰ ঘৰৰ পৰা ভাগ তোৰ নিচিনা মাইকী মোক নালাগে মোৰ টিলিকি 10জনী মাইকী আনিব পাৰিম যা তই নহ'লেও হ'ব যা আৰু কিমান আনি দিব লাগে পইচা কিবা আনি দিব লাগে মোৰ লাজ নালাগে নেকি ঘৰৰ পৰা মই দাদা বৌৰ পৰা পইচা আনিম তাতকৈ আপোনাক মদ খাবলৈ দিবলৈ মোৰ লাজ নালাগে নেকি হ'ব মই ঘৰলৈ যাওঁগৈ মই পলাই আহি আপোনালৈ মই বহুত ডাঙৰ মোৰ কামেই কৰিলোঁ হ'ব যাওঁগৈ হ'ব কিন্তু মোক বিচাৰি একচুট মোক নাযাব তালৈ মই একচুট নাযাব মোক বিচাৰি যাম মাইকী তই গ'লেহে মোৰ জীৱনটো শান্তি হ'ব মদ অকণ মোক মদ খোৱাটো তাই মুটনি বুলি ক'বলৈ আহিছে হাৰামজাদি মাইকী চাল্লা পৰিলোঁ পৰিণীতা আছিলে তাইৰ নামটো বহুত চোকা ছোৱালী আছিলে সময়লৈ কি যে খেলা মাক দেউতাকৰ কথা নামানি পেলাই তাই সেই মদাহী মানুহজনৰ লগতে চুৰ কৰি বিয়া পাতিলে কিন্তু বহুত অশান্তি ঘৰৰ পৰা আহি তাই টকা নিব কিমান নিব লাজো পায় সেইকাৰণে তাই লোকৰ ঘৰে ঘৰে হাজিৰা কৰি ঘৰখন যেনে তেনে চলাই আছিল ইমান কষ্ট পাইছে বুলি তাই মাক দেউতাক ককাই নবৌয়েকৰ আগত কেতিয়াও প্ৰকাশেই কৰা নাছিল দুখীয়া বুলি জানে কিন্তু তাই ঘৰখনো আজিলৈকে পৰিণীতাৰ মাক দেউতাকে দেখাই নাছিল তাই একেবাৰে গুচি আহিলে তাত গিৰিয়েকৰ ঘৰৰ পৰা মাকৰ ঘৰলৈ চাওঁচোন আহক তাই ককায়েক নবৌয়েকে মাক দেউতাকে সেইখন ঘৰত একেবাৰে ৰখাই নে নৰখায় কি হ'লো কানি কাটি আহিছ দেখোন কিবা অসুবিধা হৈছে নেকি আকৌ মোৰ মিটিং এখনলৈ যাবলৈ দেৰি হৈ আছে কি ক'ব লগা আছে সোনকালে ক মা ব'লা দেৰি হৈছে কাৰ লগত কথা পাতি আছা ড্ৰাইভাৰ গাড়ী উলিওৱা নহয় আমাৰ পৰি আহিছে কান্দি কাটি আহিছে দেখোন পইচা কেইটামান লাগে চাগে দি দিয়া চেকপাত এখনত চহী কৰি পেলাই দি দিয়া কিমান লাগে তাই নিজে লিখি ল'ব মা তুমিও মোক এনেকৈ ক'ব পৰা হ'লা মই পইচাৰ কাৰণে অহা নাই মোক মানুহজনে একেবাৰে ঘৰৰ পৰা খেদি পঠিয়াই দিছে মই তোমালোকৰ ওচৰলৈ নাহি পেলাই লৈ যাম বাৰু কোৱাচোন মা কিয় মৰমৰ গিৰিয়েৰে খেদি পঠিয়াই দিলে কি হ'বা আমাক দেখোন মা দেউতাৰ ককাই নবৌয়েৰক এৰি থৈ একেবাৰে সেইটোলৈ মনে গুচি গৈছিলি তাৰ মাজতো পইচা বিচাৰি আহিছিলি মই পইচা দি পঠিয়াইছোঁ এতিয়া একেবাৰে খেদি পঠিয়াইছে তাত চাগে পইচা লাগে ৰাম ছোৱালীজনী জীৱনটো ধ্বংস কৰিবলৈ নিলেই হেৰৌ ৰখাম ঘৰত একেবাৰে ৰখাম কিন্তু তই তাৰ নাম কেতিয়াও তোৰ মুখত আৰু যাতে মই নুশুনো যদি সেই চৰ্তটো তই মানি ল'ব পাৰ তেতিয়াহ'লে থাক মোৰ আপত্তি নাই কিন্তু তই আকৌ তালৈ যাব নোৱাৰ সি আহিলেও তই কিন্তু তাৰ লগত যাব নোৱাৰ শুনিছনে পৰি যদি তোৰ সেই চৰ্তটো মানিব পাৰ তেতিয়াহ'লে যা ভিতৰলৈ যা আৰু যদি নোৱাৰ তেতিয়াহ'লে এই ডোখৰ পৰাই ভিতৰত নোসোমাই উভতি ঘৰলৈ যাগে মৰমৰ গিয়েৰৰ ওচৰলৈ মা তুমিও হ'ব দিয়া মইনো এতিয়া ক'লৈ যাম তাৰ কথা কেতিয়াও নকওঁ মনলৈ নানো দিয়া এতিয়া কণা কটাখন কৰি থাকিব নালাগে যা বিপ্লৱ মা কোৱাচোন দত্ত আংকুলৰ ল'ৰাজন যে আমেৰিকাত থাকে এই ল'ৰাজনক মাতি পঠিয়াবা আজি আমাৰ এই পৰি আকৌ নতুনকৈ বিয়া দি দিব লাগিব তালৈ আৰু ইয়াত নালাগে থাকিব আমেৰিকালৈ গৈ আমেৰিকাৰ এষ্টাব্লিছ হ'বগৈ তাই নিজে মা অকণমানটো মোক সময় দিয়া কৰিছা তোক মই বহুত সময় দিলোঁ আজিতো ছমাহত তই মানুহ বগা মানুহ ক'লা হৈ গ'লি আৰু তোৰ কি লাগিছে যিমান ধুনীয়া হৃষ্টপুষ্ট মানুহজনী লোকৰ ঘৰে ঘৰে কাম কৰি মতা মাৰ খাই কেনেকুৱাজনী হৈছ সেইকাৰণে মই আৰু বেলেগ চিন্তাহে কৰিম আৰু মোৰ যদি কথাত সন্মত নহওঁ তেনেহ'লে মই এতিয়াও কৈছোঁ তই ইয়াৰ পৰা ওলাই যা তোৰ কথা বহুত শুনিলোঁ আজিৰ পৰা তই মোৰ কথা শুনিব লাগিব কণা কটা বন্ধ কৰা আৰু ভিতৰলৈ যা মোৰ এই ভিতৰতে আছে কিবা এটা খাই ল'বি যা ব'লা মা সেইজনক এৰি থৈ আহিলোঁ হয় সেইজনে বা কি কৰিছে হে ভগৱান মোক পৰীক্ষা কৰিবা আৰু প্ৰভু আৰু তাই মাক আৰু ককায়েকৰ চৰ্ত মানি ঘৰত সোমালে তাৰপিছতে পিছদিনাখনি দত্ত আংকুলৰ সেই আমেৰিকাত থকা ল'ৰাজন আহিলেই নহয় তাইক বিয়া ঠিক কৰিবলৈ তাইৰ লগত কিন্তু তাইৰ উপায় নাই এতিয়া
কোনফালে ক'ব, সেইফালে তাই মানুহজনকো মনৰ পৰা উলিয়াব পৰা নাই আৰু এইফালে মাককো অবাধ্য কৰিব পৰা নাই। এবাৰ অবাধ্য হৈ যি অৱস্থা হ'ল আৰু তাই দ্বিতীয়বাৰ তেনেকুৱা কৰিবলৈও বিচৰা নাই।